Security, connectivity, opportunity. বিশ্ববাসীৰ সন্মুখত এছচিঅ'ৰ বহল অৰ্থ স্পষ্ট ভাষাত বুজাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। SCO S security, C connectivity, O opportunity. চীনৰ টিয়েনজিনত অনুষ্ঠিত 25 সংখ্যক চাংহাই সহযোগিতা সন্মিলন। সন্মিলনত অংশ লৈ চাংহাই সহযোগিতা সংস্থাৰ সদস্য হিচাপে ভাৰতে এক যোগাত্মক ভূমিকা পালন কৰাৰ কথা দোহাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্মিলনত অংশ লোৱা সকলোকে পেহেলগাম আক্ৰমণৰ সময়ত ভাৰতক জনোৱা সমৰ্থনৰ বাবেও ধন্যবাদ জনালে। पहलगाम में टेररिज्म का बहुत ही घिनौना रूप देखा। इस दुख की घड़ी में जो मित्र देश हमारे साथ खड़े रहे, मैं उनका आभार व्यक्त करता हूं। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক বিশ্বৰ সন্মুখত তুলি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। आतंकवाद सिर्फ किसी देश की सुरक्षा ही नहीं, बल्कि पूरी मानवता के लिए एक साझा चुनौती है। कोई देश, कोई समाज, कोई नागरिक अपने आप को इससे सुरक्षित नहीं समझ सकता। इसलिए आतंकवाद से लड़ाई में भारत ने एकजुटता पर बल दिया। আনহাতে এই সন্মিলনৰ পাছতেই সদস্য ৰাষ্ট্ৰসকলে টিয়েনজিন ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। এই ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অৱদানক স্বীকৃতি দিয়া হৈছে। পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক এছচিঅ'ৰ সদস্যসকলে গৰিহণা দিয়ে। উল্লেখ্য যে টিয়েনজিন ঘোষণাপত্ৰত ভাৰতৰ এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যত দৃষ্টিভংগী প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীৰ বক্তব্য সন্ত্ৰাসবাদৰ পোষকতা কৰা দেশসমূহলৈ এক কঠোৰ বাৰ্তা হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক, বাতৰি বিভাগ, ডিডি নিউজ অসম।